নমস্কাৰ বন্ধু বান্ধৱীসকল আজি পুনৰ এটা নতুন বিষয়লৈ আহিছো আৰু বিষয়টো হৈছে মুখ্যমন্ত্ৰীৰ বিহুৰ উপহাৰ লখিমপুৰৰ এগৰাকী দুৰ্ধৰ্ষ চোৰে লাভ কৰিলে চাওক বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যেটো সময়ত মাটিৰ দালাল বাল্য বিবাহ চোৰ ডকাইত ড্ৰাগছ ব্যৱসায়িক যেনেদৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে নিশ্চয়কৈ প্ৰশংসনীয় তেনে সময়ছোৱাতে যি অসমৰ বা অসমীয়াৰ আবেগৰ প্ৰতীক বাপতি সাহোনত ৰঙালী বিহু এই ৰঙালী বিহুৰ প্ৰাকখনত মুখ্যমন্ত্ৰীয়ে এগৰাকী দুৰ্ধৰ্ষ চোৰক বিহুৰ উপহাৰ অৰ্থাৎ গামোচা উপহাৰ দিছে কিমান দুৰ্ভাগ্যজনক সেই বাতৰি ইতিমধ্যে সবিস্তাৰে অসমৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱা দেখিবলৈ পোৱা যোৱা নাই তো এতিয়া ৰাইজ আপোনালোকে ভাবক মুখ্যমন্ত্ৰী গৰাকীক আন্ধাৰত ৰাখি উপহাৰ দিয়া হৈছে নে যিসকলে এই লিষ্টখন প্ৰদান কৰিছিলে তেওঁলোকে এই যি দুৰ্ধৰ্ষ চোৰ চিদা দাসৰ পৰা কিবা চান্দা টান্দা লৈ আছিলে নেকি আৰু তেওঁৰ চান্দা টান্দা লৈ এই ৰাজনৈতিক দলৰ সভা সমিতি অথবা কৰবাত গাড়ী ভাড়াত তেওঁৰ অনুদান পোৱা হৈছিল নেকি য'ত মুখ্যমন্ত্ৰীয়ে তেওঁক আদৰেৰে তেওঁৰ যে বিহুৰ উপহাৰ দিলে লখিমপুৰ অঞ্চলত বহু ব্যক্তি আছিলে জ্যেষ্ঠ নাগৰিক অথবা জ্যেষ্ঠ সাহিত্যিক সাংবাদিক তেনে ব্যক্তি আছিলে তেওঁলোকক মুখ্যমন্ত্ৰীৰ ফালৰ পৰা সেই উপহাৰটো কিন্তু দিয়া নহল আৰু যি গৰাকীয়ে এই চিদা দাস দুৰ্ধৰ্ষ যি গৰাকী চোৰ তেওঁৰ নামটো প্ৰেৰণ কৰিছিলে হয়তো সেই নেতা গৰাকীয়ে এই চিদা দাসৰ পৰা হয়তো কেতিয়াবা চান্দা বা অনুদান লাভ কৰি আছিল তেনে হ'ব পাৰে এই যি চিদা দাসক মুখ্যমন্ত্ৰী উপহাৰ দিছে এয়া কিন্তু সন্দেহৰ আৱৰ্তন কাৰণ যেটো সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে চোৰৰ বা ডকাইতৰ ক্ষেত্ৰত যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তেনে সময়ছোৱাত চিদা দাস নামৰ এগৰাকী দুৰ্ধৰ্ষ চোৰক লখিমপুৰ জিলা তাতে বা বিভিন্ন নকলি লখিমপুৰ অঞ্চলত তেনেকুৱা ধৰণৰ বাতৰি ইতিমধ্যে সবিস্তাৰে প্ৰচাৰ হৈ থকা আমি সংবাদ মাধ্যমত দেখিছো আৰু তাৰে পৰিণতিত যি জন্মনি ৰাভা মৃত্যু আকলি ল'বলগীয়া হৈছিল তো তেনে এক প্ৰাকখনত লখিমপুৰ এখন জিলাৰ পৰা এগৰাকী দুৰ্ধৰ্ষ চোৰক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপহাৰৰ টোপোলা দিয়াটো কিমান সমীচীন ৰাজ্যখনত বহু লোক আছে বহু জ্যেষ্ঠ লোক আছে এতিয়াও বহু শিল্পীয়ে চৰকাৰী পেঞ্চন লাভ কৰা নাই তেনে সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে বিহুৰ প্ৰাকখনত এগৰাকী দুৰ্ধৰ্ষ চোৰক উপহাৰ দিয়াটো সন্দেহৰ আৱৰ্তন এই কাৰণে কৈছো যিহেতু মুখ্যমন্ত্ৰী গৰাকীয়ে এই চোৰ ডকাইতৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছো আৰু তাক প্ৰশংসনীয় পদক্ষেপ বুলি ৰাইজেও আদৰি লৈছে তো তেনে এক সময়ছোৱাত এই চিদা দাস নামৰ দুৰ্ধৰ্ষ চোৰ গৰাকীক মুখ্যমন্ত্ৰী উপহাৰ দিয়াটো কিমান সমীচীন হৈছে ইয়াৰ ৰাইজে বিচাৰ কৰিব আৰু ইতিমধ্যে আমি সামাজিক মাধ্যমত বিভিন্ন লোকে মুখ্যমন্ত্ৰীৰ উপহাৰ টোপোলা প্ৰেৰণৰ ফটো বা স্ক্ৰিনশ্বট নিজৰ প্ৰফাইলত আপলোড কৰা আমি দেখিবলৈ পাইছো তো ভাল কথা মুখ্যমন্ত্ৰীৰ উপহাৰ যিসকলে লাভ কৰিছে বা যিসকলৰ অৱদান সমাজৰ লগত আছে তেনে ব্যক্তিক মুখ্যমন্ত্ৰী উপহাৰ দিছে এয়া প্ৰশংসনীয় কিন্তু এগৰাকী দুৰ্ধৰ্ষ চোৰক এয়া আমি কোৱা নাই সংবাদ মাধ্যমত প্লেট লগাই প্ৰদান কৰা হৈছিল এটা ব্ৰেকিং যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰঙালী বিহুৰ উপহাৰৰ টোপোলা লাভ কৰিলে এগৰাকী দুৰ্ধৰ্ষ চোৰ
লখিমপুৰ জিলাৰ চিদা দাস নামৰ আমি নাজানো কিমান দুৰ্ধৰ্ষ বা সেই চোৰগৰাকী কিমান ধৰণৰ অপৰাধৰ লগত জড়িত তেনে ব্যক্তিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰঙালী বিহুৰ উপহাৰ হিচাপে দিলে আৰু ইয়াৰ বাতৰি কিন্তু নিখাৰ প্ৰাইম টাইমত আমি ৰৈ আছিলো চাবলৈ যিসমূহ ইলেক্ট্ৰনিক মিডিয়া ৱেব পৰ্টেলৰ কথাটো আমি ক'বই নাযাওঁ তাতেও দেখা নাপালো কিন্তু এই বাতৰিটো কিন্তু সবিস্তাৰে প্ৰকাশ নহল কিন্তু এখন বাতৰি কাকতত সামাজিক মাধ্যমত এগৰাকী লোকে আপলোড দিয়া আমি দেখিবলৈ পাইছো আৰু ইয়াৰ ক্লিপসমূহ বা ইয়াৰ স্ক্ৰিনশ্বটসমূহ মোৰ এই ভিডিঅ'টোত মই লগাই দিছো তো বন্ধু বান্ধৱীসকল আজিৰ বিষয়টো ইমানেই আছিলে যদিহে কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ